নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে এটা ভাল খবৰটো হ'ল যে আসাম এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2021 157 ADO এছিষ্টেণ্ট এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এণ্ড JE ভেকেঞ্চি। বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা ভেকেঞ্চি ওলাইছে। ভেকেঞ্চি 157টা ADO এছিষ্টেণ্ট ভেকেঞ্চি এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এণ্ড JE ভেকেঞ্চি। বন্ধু বান্ধৱীসকল, এইটো আপোনালোকৰ কাৰণে ভাল খবৰ। যিসকলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত চাকৰি কৰাৰ কাৰণে ইচ্ছুক হয় তেওঁলোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেকুৱা কোৱালিফিকেশ্যন হ'লে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু কেনেকুৱা আপোনালোকৰ এক্সামটো হ'ব আৰু কেনেকুৱাকৈ আপোনালোকে এইটোৰ কাৰণে ইলিজিবল হ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব, কিয়নো শেষলৈকে নাচালে আপোনালোকে একো বুজি নাপাব। মই আপোনালোকৰ সন্মুখত ডিটেইলছ কৈ আছোঁ। তো বন্ধু বান্ধৱীসকল, এইটো আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল 15/2/2021। এইটো 2021 চনৰ 15 ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখলৈকে এপ্লাই কৰাৰ লাষ্ট ডেট। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট, আপুনি যদি প্ৰফেশ্যন আসাম ইউটিউব চেনেলটো নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত প্ৰেছ কৰি ৰাখক, কিয়নো এনেকুৱা ভিডিঅ' নতুন ৰেগুলাৰলি আপডেট পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, চোৱা যাওক কি লিখা আছে। আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট হেজ ৰিলিজড এন ৰিক্ৰুটমেণ্ট নোটিফিকেশ্যন ফৰ দ্য recruitment of 157 agriculture development officer ADO assistant agriculture engineer and JR engineer agriculture vacancy. Interested and eligible candidates may apply online here. তো বন্ধুসকল, আপোনালোকে অনলাইন যোগে এইটো এপ্লাই কৰিব লাগিব। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ADO যিটো আছে এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চি ইয়াত আছে 109টা ভেকেঞ্চি আপোনালোকৰ কাৰণে কেটাগৰী ৱাইজ ভাগ কৰি দিছে। এইটো আপোনালোকৰ STP 11টা, ST AHৰ কাৰণে 5টা, SCৰ কাৰণে 8টা, OBC MOBCৰ কাৰণে 29টা, ERৰ কাৰণে 56টা, PWDৰ কাৰণে 4টা, ওমেনৰ কাৰণে 33টা আৰু EWSৰ কাৰণে 11টা। এই 109টা এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰৰ ভেকেঞ্চি 109টা এই কেটাগৰী ৱাইজ ভাগ কৰি দিছে। তো বন্ধু বান্ধৱীসকল, এইটোৰ কাৰণে আপোনালোকৰ যিটো পে হ'ব, আপোনালোকৰ যিটো চেলাৰী হ'ব, চেলাৰীটো হ'ব 30,000 পৰা 1,10,000লৈকে আৰু আপোনালোকৰ গ্ৰেড পে থাকিব লগতে 12,700 টকা পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকৰ এইটো এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ অফ ইয়াৰ ডিউৰেশ্যন ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি। তো বন্ধু বান্ধৱীসকল, আপোনালোকে বেচেলৰ ডিগ্ৰী ক্লিয়াৰ কৰা থকা হ'ব লাগিব আৰু এইটো এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আপোনালোকে এইটো জনা থকাব লাগিব বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আপোনালোকে পঢ়া লিখা পঢ়া কৰা হ'ব লাগিব। এছিষ্টেণ্ট এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এইটোৰ পোষ্ট সংখ্যা হ'ল 9টা আৰু STPৰ কাৰণে এটা, ST AHৰ কাৰণে নাই, SCৰ কাৰণে এটা, OBC MOBCৰ কাৰণে 2টা, ERৰ কাৰণে 5টা, PWDৰ কাৰণে নাই, ওমেনৰ কাৰণে 3টা আৰু EWSৰ কাৰণে একটা পোষ্ট। আৰু এইটোৰ দৰমহাটো হ'ব 30,000 পৰা 1,10,000লৈকে, গ্ৰেড পে 12,700 টকা পাব। এডুকেশ্যনেল কোৱালিফিকেশ্যন, এইটো ডিগ্ৰী ইন এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং অৰ এ ডিগ্ৰী ইন চিভিল মেকানিকেল engineering from any recognized university or passed in parts A and B of the associate membership examination of the Institute of Engineering India. তো বন্ধুসকল, আপোনালোকে এইটোৰ কাৰণে কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী পাছ এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী আপোনালোকৰ থাকিব লাগিব, মেকানিকেল ইঞ্জিনিয়াৰৰ হ'লে হ'ব। JR ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰ, এইটো জুনিয়ৰ ইঞ্জিনিয়াৰিং এগ্ৰিকালচাৰৰ এইটো পোষ্ট সংখ্যা হ'ল 39টা, STPৰ কাৰণে 4টা, ST AHৰ কাৰণে 2টা, SCৰ কাৰণে 3টা, OBC MOBCৰ কাৰণে 11টা, ERৰ কাৰণে 19টা, PWDৰ কাৰণে 2টা, ওমেনৰ কাৰণে 12টা আৰু EWSৰ কাৰণে 4টা। এইটো আপোনালোকৰ দৰমহাটো হ'ব 14,000 পৰা 60,500 টকালৈকে, গ্ৰেড পে থাকিব 8,700 টকা। এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব 3 years ডিপ্ল'মা ইন এগ্ৰিকালচাৰ চিভিল মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ৰিকগনাইজড ইনষ্টিটিউট এণ্ড ইউনিভাৰ্চিটি। তো বন্ধু বান্ধৱীসকল, এইটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো লাগিব 3 years ডিপ্ল'মা ইন এগ্ৰিকালচাৰ চিভিল মেকানিকেল ইঞ্জিনিয়াৰিং। যিসকলে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত লিখা পঢ়া কৰিছে বা এগ্ৰিকালচাৰ চিভিল ইঞ্জিনিয়াৰিং যিসকলে লিখা পঢ়া কৰিছে তেওঁলোকৰ কাৰণে এইটো। আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকে আদাৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব চিটিজেনশ্বিপ। আপুনি চিটিজেনশ্বিপ কেনেকুৱা হ'ব লাগিব, হি এণ্ড শ্বি মাষ্ট বি ইণ্ডিয়ান চিটিজেন এণ্ড অৰ্ডিনাৰিলি ৰেচিডেণ্ট অফ আছাম। আপুনি মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু আপুনি আপুনি অসমৰ এজন ৰেচিডেণ্ট হ'ব লাগিব। হি এজ, আপোনালোকৰ বয়সৰ সীমাটো নিৰ্ধাৰণ কৰি দিছে ইয়াত। হি বা শ্বি মাষ্ট নট বি more than 40 years and less than 21 years of age as on 1st January 2021. However, তো বন্ধুসকল, এটা আপোনালোকৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰি দিছে।
40 বছৰৰ পৰা 21 বছৰৰ পৰা 40 বছৰলৈকে আপোনাৰ 2021 চনৰ 1 জানুৱাৰীলৈকে 40 বছৰৰ পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব আপোনাৰ বয়সটো আপাৰ এজ লিমিট ৰিলেক্সেবল তো এটা ৰিলেক্সেবল কৰি দিছে 5 ইয়ার্স ইন কেস অফ ক্যান্ডিডেটস বিলংগিং টু SC ST P and STH ST SC P and STH এর কারণে 5 বছর রিল্যাক্সেশন করে দিয়া আছে 3 years in case of candidates belonging to OBC and MOBC 3 বছর OBC আর MOBC এর কারণে রিল্যাক্সেশন করে দিয়া আছে অ্যাপ্লিকেশন ফিস there will be no examination fees as decided by the government এটো আপোনালোকৰ কাৰণে কোনো এপ্লিকেশন ফিস দিব নালাগে ডাইৰেক্ট এনেকৈ আপোনালোকে ফিস নহকে এপ্লিকেশনটো কৰিব পাৰিব সিলেকশন প্ৰসেস অফ এগ্ৰিকালচাৰ ডেভেলপমেন্ট ভ্যাকেন্সি সিলেকশন প্ৰসেসটো হ'ব আপোনালোকৰ the eligible candidates for these 3 posts have to appear for OMR based multiple choice type test তো বন্ধুসকল আপোনালোকৰ তিনিটা টেস্ট হ'ব multiple choice আপোনালোকৰ তিনিটা টেস্ট হ'ব the written test will be conducted into different countries namely Guwahati and Jorhat আপোনালোকৰ written test হ'ব গুৱাহাটীত আৰু যোৰহাটত the shortlisted candidates shall have to appear in a personal interview আপোনালোকৰ personal interview দিব লাগিব the final selection of the candidate will be based on his her performance in the written test and viva votes with take 70% and 30% respectively তো বন্ধুসকল আপোনালোকে 70% ৰাখিব লাগিব আৰু 30% আপোনালোকৰ ৰেসপেক্ট কৰি দিয়া হ'ব হাউ টু এপ্লাই আপোনালোক কেনেকৈ এপ্লাই কৰিব ইন্টারেস্টেড এন্ড এলিজিবল ক্যান্ডিডেটস হ্যাভিং দ্য রিকোয়ার্ড এসেনশিয়াল কোয়ালিফিকেশন ফর দ্য পোস্ট এজ mentioned above may apply online at www.aau.ac.in আপোনালোকে by fill up the required information along with supporting documents তো বন্ধুসকল আপোনালোকে www.aau.ac.in এনেকৈ আপোনালোকে আপোনালোকৰ মোবাইলতে কৰিব পাৰিব আপোনালোকৰ মোবাইলত এটা ওয়েবসাইট সার্চ কৰি আপোনালোকে তাত যে আপোনালোকে এপ্লিকেশনটো কৰিব পাৰিব After submission of the online application, the candidate shall download an acknowledgement slip with ID number. It is mandatory for the candidates to mention their full prepared address with PIN code, a valid email address. তো বন্ধুসকল আপোনালোকৰ কি লাগিব ইয়াত acknowledgement ID লাগিব আপোনালোকৰ লাগিব PIN code আপোনালোকৰ email address mobile number আপোনালোকৰ এপ্লিকেশন করার সময় দিব লাগিব ডকুমেন্টস টু বি আপলোডেড উইথ আসাম এগ্রিকালচার ডেভেলপমেন্ট অনলাইন এপ্লিকেশন আপোনালোকে অনলাইন এপ্লিকেশনত কি আপোনালোকৰ দিব লাগিব ক্যান্ডিডেটস আর রিকোয়ার্ড টু আপলোডেড বার্থ সার্টিফিকেট অর এডমিট কার্ড অফ SSLC অর ইকুইভ্যালেন্ট এক্সামিনেশন ফর প্রুফ অফ এজ আপোনালোকৰ এজ প্রুফৰ কাৰণে আপোনালোকৰ বার্থ সার্টিফিকেট নহলে এডমিট কার্ড আপোনালোকৰ যেটো SSLC এডমিট কার্ড আছে হেটো দিলে হ'ব মার্কশিট এন্ড সার্টিফিকেট অফ এডুকেশনাল কোয়ালিফিকেশন আপোনালোকৰ মার্কশিট দিব লাগিব আৰু এডুকেশনাল কোয়ালিফিকেশন যেটো আপোনালোকৰ সার্টিফিকেট আছে হেটো দিব লাগিব কাস্ট সার্টিফিকেট আপোনালোকৰ যদি কাস্ট সার্টিফিকেট আছে এটো হল SC ST P STH and OBC MOBC এর কারণে কাস্ট সার্টিফিকেটটো লাগিব ইম্পর্টেন্ট ডেটস অফ আসাম এগ্রিকালচার রিক্রুটমেন্ট এটো ইম্পর্টেন্ট ডেটস কিনে আপোনালোকে মনত ৰাখিব স্টার্টিং ডেট ফর সাবমিশন অফ অনলাইন এপ্লিকেশন এটো স্টার্টিং ডেটটো হল 3/2/2021 এটো ফেব্রুয়ারির 3 তারিখৰ পৰা স্টার্ট হ'ব আৰু লাস্ট ডেট ফর সাবমিশন অফ অনলাইন এপ্লিকেশন এটো অনলাইন এপ্লিকেশনটো আপোনালোকৰ 15 তাৰিখ ফেব্রুয়ারি মাহৰ 2021 চনৰ ফেব্রুয়ারি মাহৰ 15 তাৰিখ এটো লাস্ট ডেট তো বন্ধুসকল আপোনালোকৰ সুবিধাৰ কাৰণে মই এটো ভিডিও ডেসক্রিপশন বক্সত লিংকটো দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি যাই এপ্লাই কৰিব পাৰিব তো বন্ধুসকল যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক কমেন্ট শেয়ার বন্ধু বান্ধৱীসকলক জনাই দিয়ক আৰু আপনি যদি আগো গৈছে আপনি যদি প্রফেশন আসাম ইউটিউব চ্যানেলটো নতুন হৈ থাকে তেনেহলে চ্যানেলটো সাবস্ক্রাইব কৰি বেল আইকনত প্রেস কৰি ৰাখক এনেকুৱা ভিডিওৰ ৰেগুলাৰলি আপডেট পাই থাকিবলৈ তো বন্ধু বান্ধৱীসকল ভিডিওটো সকলোকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো।